কলতলে কলতলে কলৰ দিল বিচাৰো কলৰ খাৰিবে হেৰে প্ৰভু পৰীক্ষা এবাৰ জনম লোৱা। বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মেৰাচুকৰ আৰু এগৰাকী প্ৰতিভাৱান শিল্পী এগৰাকীৰ ঘৰলৈ। আজি মই বাৰান্দাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বিশেষকৈ বৰষুণ দি আছে, চাওক চোতালখন গোটেই বোকা, সেইবাবে আপোনালোকক মই এই বাৰান্দাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বাৰু আহকচোন এতিয়া আমাৰ সেই প্ৰতিভাৱান শিল্পীগৰাকীনো কোন, তেখেতৰ লগত প্ৰথম চিনাকি হৈ লওঁ। অ' বাইদেউ, অঁ আহক। মই যিগৰাকী প্ৰতিভাৱান শিল্পীৰ কথা কৈছিলোঁ, সেইগৰাকী শিল্পী এইগৰাকী, চাওক। এতিয়া প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্চনা শৰ্মা ঠেঙাল। হয়, মোৰ ঘৰ চাওদাং পথাৰ মেৰাচুক বৰতলত। আৰু আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত দেউতা আছে, তাৰপৰা ল'ৰা এটা, ছোৱালীজনী, তাৰপৰা মোৰ স্বামী। অতি সুখী পৰিয়াল। আইগৰাকীৰ প্ৰতিভাবিলাক আপোনালোকক দেখাবৰ বাবে আমি আহিলোঁ। এতিয়া প্ৰথমে আপুনি মোৰ ইউটিউবৰ ভিউচাৰসকলক প্ৰথম কি গাই শুনাব? বিহুনাম এফাকি আৰম্ভ কৰিবলৈ লৈছোঁ। ঠিক আছে। কলতলে কলতলে কলৰ দিল বিচাৰো কলৰ দিল বিচাৰো হাততে ঐ কাঁচিখন লৈ অন্তৰে অন্তৰে তোমাকে বিচাৰো তোমাকে বিচাৰো হাততে ঐ গামোচা হাততে ঐ গামোচা লৈ। সুন্দৰ, অতি সুন্দৰ, ইমান সুন্দৰকৈ গাইছে। আপোনালোকে শুনিছে আৰু লগতে আইগৰাকীক দেখিছেও কি সুন্দৰ। এতিয়া মই কোৱা শুনিছোঁ আপুনি বহুত জেগাত যে আপুনি কম্পিটিশ্যনত গৈছে দিহানাম গাবলৈ। এতিয়া সেই দিহানামৰো অকণমান গাই মোৰ ইউটিউবৰ ভিউচাৰসকলক শুনাই দিয়ক। হয়, প্ৰথমতে গুৰুস্মৰণটোকে কৰি লৈছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ। ও হৰি হে কান্দে গজৰা গ্ৰাহে ধৰি আছে মোক ৰাখা যদুৰাই। ধন্যবাদ আইগৰাকীলৈ মই অশেষ ধন্যবাদ জনালোঁ। আৰু লগতে আপোনালোকে যিমান পাৰে আইগৰাকীৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব। যদি আপোনালোকে শ্বেয়াৰ নকৰে, তেতিয়া এনেকুৱা গাঁৱৰ মাজত সোমাই থকা প্ৰতিভাৱান শিল্পীসকল আগবাঢ়ি যাব নোৱাৰিব। সেইবাবে এনেকুৱা আইসকলক বা প্ৰতিভাৱান শিল্পীসকলক আমি আপোনালোকক দেখাই আছোঁ এটা বাবেই, যাতে আমাৰ অসমত জিলিকি ৰওক আৰু এখন ভাল মঞ্চ পাওক। সেইবাবে আপোনালোকক মই এই প্ৰতিভাৱান শিল্পীসকলক দেখাই আছোঁ। বাৰু আপুনি যে দিহানামভাগ গালে, এই দিহানামভাগ আপোনাক কোনে শিকাইছিল? মোৰ শ্ৰদ্ধাৰ জয়ন্তী গগৈ ছাৰ। হয়, জয়ন্তী গগৈ দেৱলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে। আপোনালোকে দেখিয়ে আছে যে মোৰ ইউটিউবত যিমান ভিডিঅ' দিয়া হৈছে, প্ৰায় জয়ন্তী গগৈদেৱ ডাঙৰীয়াই প্ৰায় শিকাইছে। আৰু আপুনি এই দিহানামভাগত কম্পিটিশ্যনত পুৰস্কাৰ পাইছেনে? এই ভাগত পোৱা নাই, আৰু এভাগ গাঁও হ'লে সেই ভাগত পাইছোঁ।
এইভাগ তেনেকৈ মঞ্চত হেৰি কৰা নাই এনেই ক'ৰবাত ৰাতি হেৰি থাকিলে তেনেকৈ গাওঁ এইভাগ হয় হয় এই ভাগত মানে আপুনি মঞ্চত মানে এইভাগ গোৱাই নাই ন হয় ঠিক আছে আপুনি যিভাগ দিহানামত মানে মঞ্চত পুৰস্কাৰ পাইছিল তাততো এতিয়া সেই দিহানাম ভাগত 3টা লয় আছে নহয় জানো হয় এতিয়া ধৰি লওক বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয় এতিয়া আপুনি সেই মঞ্চত যিভাগ আপুনি দিহানাম গায় ঠিক আছে সেই দিহানাম ভাগৰ মধ্য লয়ৰ পৰা একদম দ্ৰুত লয়লৈকে সম্পূৰ্ণ আপুনি গাই শুনাব পাৰিবনে মোৰ ভিউচাৰসকলক হয় মই মধ্য লয়ৰ পৰা গাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ কৰিবলৈ তাৰে মাজতে যদি ভুল হৈ যায় ৰৈ যায় আপোনালোকে ক্ষমা কৰিব ঠিক আছে ৰাম ৰাম ভিক্ষাৰী বে হেৰে প্ৰভু পৰীক্ষা কৰিলে নাৰায়ণক দাতা কৰ্ণে চিনিকে নাপালে ৰাম ৰাম বৃদ্ধে বোলে ভোকত মোৰ প্ৰাণ চলি যায় অল্প মাংস দিয়া মোক ৰাজা শীঘ্ৰে কৰি বান্ধৱ কৃষ্ণ হীৰা মহাভাৰতৰ কথা ইটো অতি বিতোপন কৰ্ণৰ সমীপে আহে বৃদ্ধ যে ব্ৰাহ্মণ সত্যত আবদ্ধ কৰি হিলন্ত যে কৰ্ণক ভোজনৰ বাবে খোজে একমাত্ৰ পুত্ৰক ধন্য ধন্য কৰ্ণ তুমি বলিলা গোসাঁই তোমাৰ সমান দাতা ত্ৰিভুৱনে নাই ৰামৰা পুত্ৰ দেহ কাটি কৰ্ণই ব্ৰাহ্মণ কৰিলে দান কোন বাৰু হ'ব পাৰে কৰ্ণৰ সমান বিষকেতু ডাকিয়া ৰাজন খেলিয়াছিল ল'ৰা আহিলাতে খন চোৱা চোৱা নৰগণ ভগৱন্তৰ লীলা সমস্ত জনে ডাকি ৰাম ৰাম বোলা সমস্ত জনে ডাকি ৰাম ৰাম বোলা সমস্ত জনে ডাকি ৰাম ৰাম বোলা কৃষ্ণ সুন্দৰ ইমান সুন্দৰকৈ গাইছে এই আইগৰাকীয়ে আপোনালোকে শুনিছে যে ইমান সুন্দৰকৈ গাইছে জোণ্টি গগৈদেৱ ডাঙৰীয়াই এই আইগৰাকীক শিকাইছিল আৰু ইয়াৰ বাহিৰে আপুনি এতিয়া আমাক শুনালে দিহানাম আৰু বিহু নাম ইয়াৰ বাহিৰে আপুনি মোৰ ইউটিউবৰ ভিউচাৰসকলক আৰু কি শুনাব আকৌ নেগেৰা নাম এফাকি গাবলৈ লৈছোঁ তাতে যদি কিবা ভুল হয় ক্ষমা কৰিব কৃষ্ণ আকৌ এবাৰ জন লোৱা শংকৰ গুৰু আকৌ এবাৰ জনম লোৱা থাপনা থাপিছোঁ বন্তি জ্বলাইছোঁ
ঘূৰি আহি নামতে বহা শংকৰ গুৰু আকৌ এবাৰ জনম লোৱা। সঁচাই ক'বলৈ হ'লে বহুত সুন্দৰকৈ গাইছে আইগৰাকীয়ে। আৰু মই মানে বৰ বেছি কথা নকওঁ, তথাপিতো মানে আইগৰাকীক মই সুধিবলৈ লৈছোঁ যে আপুনি এই অসমীয়া সংস্কৃতিৰ লগত জড়িত হোৱা কিমান দিন হ'ল? এবছৰ হৈছে। এবছৰমান হৈছে ন? ঠিক আছে, আপুনি কোৱা শুনিছোঁ আৰু বহুত আপোনাৰ মাজত প্ৰতিভা লুকাই আছে বুলি। ঠিক আছে, মই বহুত জেগাত কোৱা শুনিছোঁ যে আপুনি কম্পিটিশ্যনত বিয়ানামো গায়, কিন্তু এই তেনেকুৱা এতিয়া বিয়ানাম এফাকো গাই মোৰ ইউটিউবৰ ভিউচাৰসকলক গাই শুনাই দিয়ক। হয়, প্ৰথম আৰম্ভণিৰ পৰাই দি দিছোঁ। মাজে মাজে কলি এটা এটা গাম, ভুল হ'লে ক্ষমা কৰিব। জোৰা তামোল পানে নিমন্ত্ৰণ জনালে, ঐ ৰাম আজি জানকীৰে বিয়াহে, উদুলি মুদুলি হ'ল ৰভাতলি, ঐ ৰাম আনন্দত নভৰে হিয়াহে, আই দেউৰে পদূলিতে হালি আছে নল, হালি আছে নল, কলহে কলহে ঢালে যমুনাৰে জল। এতিয়া আপুনি বৰ্তমানে কি কৰি আছে? RCM বুলি কোম্পানী এটাত সোমাইছোঁ। মাজে মাজে সেয়াও যাওঁ মানুহৰ ঘৰলৈ লৈ বস্তু লৈ, সেয়াও বিকোঁ। তেনেকৈ কৰি আছোঁ আৰু। যে এই আইগৰাকীয়ে RCMৰ কোম্পানীৰ এটা কিছুমান বস্তু মানে ঘৰে ঘৰে দি ফুৰে। যদি RCMৰ আপোনালোকক কিবা বস্তু লাগে, এই আইগৰাকীয়ে দি আহিব। আজিলৈ ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।